Good evening, everybody. Good evening. Good evening, everybody. All the students of class 12 who are giving your boards, কেনেকুৱা হৈছে এক্সামবোৰ? এতিয়ালৈকে তোমালোকৰ আজি থাৰ্ড পেপাৰ ৰাইট? কেনেকুৱা হৈছে এক্সামছ? All right. Okay. So good evening, everybody. Good evening. Good evening. Okay. So how is everybody doing? How is everybody doing? Sab theek? All right. Okay. Okay. So as we all know, okay. Ki? Of course. Yes. Bahut common porise. Okay. All right. So welcome everybody. Welcome you all to EduAid competitive classes, and this is chemistry question paper discussion. So as you all know, on 16th our chemistry exam to hoi goise, which is for council board, that is AHSEC, mane state board or chemistry exam hoi goise, CBSE exam itao baki ase, thik ase. And eventually the good news is june amar last mane amar june last 10 classes, right, marathon series to june saise, okol he marathon series ote discuss hua motamoti 45 marks common ase, right? june marathon series to saisile tatei discuss hua 45 marks common. আৰু জুনে আৰু তাতে ম্যাৰাথন সিৰিজত মই দুখন পেপাৰ দিছিলো, যদি সেই দুখন পেপাৰো কোনবাই কৰি গৈছে তেনেহলে 58 মাৰ্কস টু 62 মাৰ্কস আৰামসে স্কোৰ কৰিব পাৰে, ঠিক আছে? Two questions a little bit different, not exactly as that I had mentioned in those papers, কিন্তু একে কনসেপ্টটোকে অকমান ঘুৰাই পেলাই খুদিছে, তো যদি কোনবা আইডিয়া লগাব পাৰিছে তেনেহলে 62 to 64 marks is directly common, right? আৰু জুনে আমাৰ EduAidৰ মানে প্ল্যাটফৰ্মত জুনে আমাৰ ক্লাস কৰিছে থ্ৰু আউট দ্য ইয়াৰ, তে তেওঁলোকক আমি কৰোৱা যোনখিনি প্ৰেক্টিস কোৱেশ্চনছ আছিল তাতে তো তোমাৰ সেইখিনি মিলাই পেলাই 66 কমন হৈ গৈছে। তো বেসিক্যালি যদি কোনোবা আমাৰ ম্যাৰাথন সিরিজ চাইছে তেনেহলে ম্যাৰাথন সিরিজত ডিসকাস কৰা 44 কোৱেশ্চনছ ডাইৰেক্টলি কমন পৰিছে। মই দুখন পেপাৰ দিছিলো, সেই দুখন পেপাৰো যদি অকল কোনোবাই চাই গৈছে তেনেহলে 58 to 62 মাৰ্কস ডাইৰেক্টলি কমন পৰিছে। আৰু জুনে আমাৰ থ্ৰু আউট দ্য ইয়াৰ ক্লাসেস খিনি কৰিছে আৰু ক্লাছৰ কৰা কোৱেশ্চনছ খিনিও যদি অকল চাই গৈছে এইখিনি নুসুৱাকে তেনেহলে তেওঁলোকে 65 আপ স্কোৰ কৰিবলৈ ইজিলি সক্ষম হৈছে, ৰাইট? এটা আমাৰ স্টুডেন্টস খিনি আমাক জনাবলৈ দিছে যে সবে প্ৰায় মোটামুটি 80 to 90% স্টুডেন্টসে 60 প্লাস স্কোৰ কৰিছে। হাউএভাৰ ফিউ অফ দেম জুনে ইনঅৰ্গেনিক চ্যাপ্টাৰ কেটা পঢ়ি যোৱা নাছিলে তেওঁলোকে ইভেন্চুৱেলি 58 to 60 ৰেঞ্জত স্কোৰ কৰিছে। সো দ্যাটস এ গুড নিউজ, অলৰাইট? সো দ্যাটস এ গুড নিউজ। আৰু মোৰো ভাল লাগিছে যেতিয়া স্টুডেন্টসে কল কৰি পেলাই কৈছে যে স্যাৰ কমন পৰিছে বা স্যাৰ এইখিনি হৈছে। ওকে, ফান ফ্যাক্ট এটা মোৰ এটা গ্ৰুপ অফ স্টুডেন্টস আছে ন, দ্য গ্ৰুপ অফ বয়জ, মষ্ট উৎপতীয়া ল'ৰা কেইটামান থাকে নহয় ক্লাছত। তো মোৰ সেনেকুৱা এটা বিৰাট ক্লোজ মানে স্টুডেন্টস খিনি মোৰ খুব ক্লোজ আৰু তো সেনেকুৱা গ্ৰুপ এটা মোৰ মানে সাৰ্কেলত আছে। তো সিহঁতখিনি মই ডাইৰেক্টলি সিহঁতক পঢ়াই থকা নাছিলোঁ, বাট ইভেন্চুৱেলি টাচত আছে আৰু স্যাৰ এইটো ক'ৰ পৰা পঢ়িম সেইটো ক'ৰ পৰা পঢ়িম সেনেকুৱা, মানে তেওঁলোক মোৰ পুৰণা ষ্টুডেন্টস, বাট 11-12ত মই সিহঁতক পঢ়োৱা নাছিলোঁ, ক্লাছ 9-10ত মই সিহঁতক পঢ়াইছিলোঁ। তো তেওঁলোকক মই সুধিলোঁ যে বাবাহঁত পৰীক্ষাটো দিলি কেনেকুৱা হ'ল, কয় এতিয়া পৰীক্ষা। তাৰপিছত সিহঁতটো বিৰাট খং আৰু মানে সিহঁতৰ খুব মানে ফ্ৰাষ্ট্ৰেটেড হৈ আছে। স্যাৰ পেপাৰ একদম বেয়া পেপাৰ কাটিছে একদম, স্যাৰ মানে কি কুৱেশ্যন দিছে এইবোৰ ক'ৰ পৰা দিছে, এনেকুৱা নহয় ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰে দিয়া নাইচোন স্যাৰ। মই বোলো ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া নাই মানে কি মিন কৰিছ? মানে স্যাৰ গোটেই পেপাৰখনত যিমানখিনি কুৱেশ্যনছ আছে তাতে স্যাৰ ইম্পৰ্টেণ্ট কনচেপ্টৰ কুৱেশ্যন এটাও নাই। মই বোলো 70 মাৰ্কছৰ পেপাৰ, বৰ্ডৰ পেপাৰ, গোটেই পেপাৰখনত তই ইম্পৰ্টেণ্ট কুৱেশ্যন তহঁতি এটাও নাপালি নে? গোটেইকেইটা এইটো কথা কৈ আছে দেই যে ইম্পৰ্টেণ্ট কুৱেশ্যন এটাও পোৱা নাই। মই বোলো কি ইম্পৰ্টেণ্ট কুৱেশ্যন, ৰাইট? ইম্পৰ্টেণ্ট কুৱেশ্যন মানে তই এক্সেক্টলি কি মিন কৰিছ, কি আহিব লাগিছিলে? এতিয়া সিহঁতে কৈছে যে স্যাৰ এইটো এনেকৈ সিহঁতে মোক লিষ্ট এখন দি দিলে আৰু 12টামান কুৱেশ্যনৰ লিষ্ট এখন দি দিলে, 12টা নে 15টা কুৱেশ্যনৰ লিষ্ট এখন দিলে। মই বোলো কুৱেশ্যন কেইটাটো ভাল কুৱেশ্যন, কিন্তু এইকেইটাই যে পৰীক্ষাত আহিব লাগিব তহঁতক কোনে কৈছে, ক'ত পালি তহঁতে? তেতিয়া সিহঁতে কৈছে স্যাৰ ইউটিউবত আমি চাইছোঁ দ্য অনলি টপিক্স ইউ নিড টু স্ক'ৰ 90% ইন ইউৰ এক্সামছ, দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক্স অফ ইউৰ এক্সামছ। তো ইউটিউবৰ সেই যে 1 ঘণ্টাৰ ছেশ্যন কেইটা চাই পেলাই ধুনীয়াকৈ পৰীক্ষা দিবলৈ গুচি গৈছে ৰাইজে। তো এতিয়া এনেকুৱা ছেশ্যনবোৰ যেতিয়া চাবা, ঠিক আছে, সেই যে থাম্বনেইলবোৰত যে লিখা থাকে যে এণ্টায়াৰ কেমিষ্ট্ৰি চিলেবাছ ইন 2 hours, স্ক'ৰ 90% ইন 1 day, এনেকুৱা দিছ ইজ নট পচিবল। এইবোৰ জাষ্ট এটা তোমালোকক এট্ৰেক্ট কৰিবলৈ কিছুমান ভিডিঅ'জ বনাই দিয়া যায়, উইচ ইজ নট ৰিয়েলি প্ৰেক্টিকেল। ইউ নিড টু বি এক্সট্ৰিমলি লাকি যদি সেইবোৰ কুৱেশ্যনৰ পৰা তোমালোকৰ কমন পৰে। তো ডোণ্ট ফল ফৰ অল দেট, ঠিক আছে নে? ঠিক আছে, অ'কে। নাও এজ পাৰ দ্য পেপাৰ ডিছকাশ্যন,
তো not much of a discussion really mainly মই এটা টপিকস খিনি কৈ বিচাৰিছো but the thing is right jar তাত question paper খন আছে আৰু জুনে জুনে পেপাৰখন এবাৰ ভালকে চাইছা তোমালোকে গম পাবা যে এইখিনি কোৱেশ্চনছ আমি অলৰেডি ক্লাছত ম্যাৰাথন সিৰিজত জাস্ট আমাৰ অকল জাস্ট ম্যাৰাথন সিৰিজটো যদি মই তোমালোকক দেখাও তেতে অকল ম্যাৰাথন সিৰিজতে মই এইখিনি বস্তু ডিসকাস কৰিছিলো স্পিন মোমেন্টাম কেনেকৈ ওলাই ডাইৰেক্টলি এইটো কোৱেশ্চন মই কৰা আছে দেখিছানে ম্যাৰাথন সিৰিজত ডাইৰেক্টলি এইটো কোৱেশ্চন মই কৰি থোৱা আছে তাৰ পিছত কালাৰ অফ দ্য কমপ্লেক্সৰ ওপৰত ডাইৰেক্ট কোৱেশ্চন আহিছে মেটালিক বন্ডিংৰ ওপৰত ডাইৰেক্ট কোৱেশ্চন আহিছে ৰাইট তাৰ পিছত ডি ব্লকৰ জেনাৰেল কনফিগাৰেশ্যন কি হ'ব ডি ব্লক কাক কয় জিংক কেডমিয়াম মাৰ্কাৰীক ডি ব্লক বুলি কিয় ৰিগাৰ্ড নকৰে এইবোৰ কোৱেশ্চন আমি ডাইৰেক্টলি ম্যাৰাথন সিৰিজত আমি ডিসকাস কৰিছো ভ্যালেন্স বন্ড থিওৰি ডাইৰেক্টলি আমি ডিসকাস কৰিছিলো ৰাইট ননস্টিক কোৱেশ্চন কোনটো কোড পাতিব লাগে ডাইৰেক্টলি ডিসকাস কৰিছো এটা ইমান সিম্পল কোৱেশ্চন এটা দিছে তোমাক ইকুৱেশ্যন দিছে জাস্ট পাতিব লাগে তো এই পাতা কোৱেশ্চন আমাক ডাইৰেক্টলি মই ইয়াত ডিসকাস কৰিছিলো তোমালোকৰ লগত ৰাইট ম্যাৰাথন সিৰিজত আমি এই গ্ৰাফডালৰ ডিসকাস কৰিছিলো কণ্ডাক্টিভিটি মোলাৰ কণ্ডাক্টিভিটিৰ মাজত ডিফাৰেন্স কি হয় কাক কয় কণ্ডাক্টেন্স কাক কয় এইখিনি কমপ্লিটলি ইয়াত আছে এজ ইট ইজ পৰীক্ষাত আহি গৈছে বুজিছানে একদম হুবহু পৰীক্ষাত আহি গৈছে ৰাইট দেন তোমাৰ then organic compounds or SN2 before we had a great detailed discussion ei upor question keta directly porikha ahi goise right identify koribo disile ama kuntu ki hoy right structure elucidation question directly so amar likhit hua ase ei question to hoyne ami bhalke discuss korisu ei question to ki koribo na lage directly ekhini questions ahi goisile hoyne tar pisot swa benzene to diphenyl question directly ahi goise ei to question directly ahi goise ethane to bromoethane direct questions ebur ahi goise right give reasons or questions আমি directly discuss কৰিছো এইটো পোৰশনৰ পৰা চাৰিটা question directly common পৰি গৈছে তো জুনে জুনে আমাৰ ম্যাৰাথন সিৰিজটো চাইছিলা ম্যাৰাথন সিৰিজটো চোৱাখিনে গম পাব যে এইখিনি question সিধা সিধি common পৰি গৈছে তো I'm really glad যে তোমালোকে ম্যাৰাথন সিৰিজটো seriously চাইছিলা যোনকেজনে আমাক ইতালৈকে জনাব দিছা যে স্যাৰ সেইখিনি পঢ়ি গৈছো সেইখিনি আহি গৈছে right কিন্তু it is not how really you should prepare কিন্তু however you got lucky and yes I was fortunate on my side কি এইখিনি questions মই discuss কৰিছিলো এইখিনি আহিছে right logote now what is important is let us go through the question papers let us see a few important topics je exactly kunkhini topic or pura ami questions yate finally palu right don't worry moi yat tuma correct answer bhul answer to nokoru demotivate nokoru itia thik ase ji correct jar huji hoise jar ji nai ho aru etu itia matha mari thaki lab nai hoine but still I'll just go for the topics so first question molarity of a solution containing ইমান তো এটো ডাইৰেক্টলি কোনটো টপিক সলিউশনছৰ পৰা আহিছে এটো কোশ্চেন হয়নে সলিউশনছৰ পৰা আহিছে কনসেন্ট্ৰেশন টার্মছৰ কোশ্চেন মোলাৰিটি ওলাব দিছে তো মোলাৰিটি ফৰ্মুলাটো কি আছিল N2/V তো গুটেখিনি ইনফৰমেশন আমাক দিয়া আছে NaOH ৰ কাৰণে মোলাৰ মাসটো কি হয় মোলাৰ মাসটো হৈছে 40 হয়নে তো গিভেন মাস বাই মোলাৰ মাস ভলিউম দিয়া আছে ডিভাইডেড বাই 1000 আনসার ওলাই গল হেতেন হয়নে তাৰ পাছত এটো চোৱা H2 in grams will be liberated if 1 farad electricity হয়নে তো H2 ইকুৱেশ্যন টো কেনেকুৱা হয় আমি দুটা ইলেক্ট্ৰন ইউজ কৰিব লাগে তো জেনাৰেলি দা আইডিয়া ইজ কি 2 ফেৰাডে হলে মই H কত গল মই 2 ফেৰাডে হলে 1 মোল পাই যাও 2 ফেৰাডে হলে মই 1 মোল H2 পাই যাও গটিকে 1 ফেৰাডে কৈছে তো কি হ'ব 0.5 মোল H2 হ'ব ন 0.5 মোল H2 হ'ব তো আৰামছে 0.5 মোল H2 ইন গ্ৰামছ হদিছে গটিকে 1 গ্ৰাম to directly মই to solve কৰিব পাৰো right so this is Faraday's law next কি কৈছে আমাক order a unit to চাই পেলা order এটা ফৰ্মুলা আছিল নহয় mole per liter to the power 1 minus n per second inverse তো এটো ফৰ্মুলাত পাতি দিব লাগে g হয় আৰু হেতুৱে হয় না a n to g ওলাই that is the order of the reaction simple তাৰ পিছত চোৱা highest number of oxidation state kuntur hobo we already discussed that hoy na right kar asile +7 kune show kore comment box ot jonwa +7 kune show kore hetu answer hoy +7 jone show kore etu ami marathon series ot discuss korisilu so what is this topic is oxidation states right then chemical formula for the following compounds direct formula libo lege this is IUPAC coordination compounds এটো পার্ট আমি ডিসকাস কৰিছিলো কোঅর্ডিনেশন কম্পাউন্ডছৰ IUPAC হয় এটো হয়নে মাৰ্কাৰী টেট্ৰাথায়াসাইনাটো থায়াসাইনাটো কি আছিল SCN this is thiacyanato S হয়নে কোবাল্ট টেট মানে কি টেট মানে ইটস এন অ্যানায়ন টেট মানে ইটস এন অ্যানায়নিক লিগেন্ড কারেক্ট আই হোপ তোমালোকে কৰিছা এবোৰ
ৰাইট প্লিজ জনাবা যে আমাৰ সেশনত জুনে জুনে চাইছিলা তোমালোকৰ কিমান কমন পৰিছে এইটো আমাক জনাবা এইটো চোৱা SN2 reaction SN1 reaction SN2 সুধিছে SN2 reaction কাৰ ফাস্ট হ'ব এইটো আমি ডিসকাস কৰিছো নিউক্লিওফিলিক সাবস্টিটিউশনত হা না আমি এটা ডিসকাস কৰিছো SN2 ৰ অৰ্ডাৰটো কি আছিল মনত আছে না SN2 অৰ্ডাৰ আছিল 1 ডিগ্ৰী 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী বাস হেতু চালে হল হয় না 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী তো হেই মতে মিলালে হল এইটো চোৱা দিস ইজ what this is 1 degree this is 2 degree তো obviously ইয়াৰ activity বেছি আৰু ইয়াতে কি আছে iodide আছে ইয়াতে chloride আছে iodide is a better living group right we already discussed that then এই পাৰ্টটো বাৰু আমাৰ ডিসকাস হোৱা নাছিলে মানে ম্যাৰাথন সিৰিজৰ এইটো পাৰ্ট আমি ডিসকাস কৰা নাছিলো this has come from the ether section হয়নে ether section এইটো আমাৰ ether sectionৰ পৰা আহি গৈছিলে তো যেতিয়া এনেকুৱা হয় আমি কি কৰো আমি জেনাৰেলি the lower one forms the iodide হয়নে HI আছে তো আমি সিম্পলি চাব লাগে lower one to কি হয় হেতুৱে আমাৰ iodide ফৰ্ম কৰি দিয়ে that was the basic idea here right so this was from the ether section এটো আছিল ether section আৰু বহু ষ্টুডেন্টস এইটো এটা ভুল কৰিছে উইলিয়ামসন সিনথেসিস বুলি লিখিছে এটো উইলিয়ামসন সিনথেসিস তো নহয় তাৰ পিছৰ পাৰ্টৰ ৰিঅ্যাকচনটো আছিল ঠিক আছে this was not from উইলিয়ামসন সিনথেসিস এটো তাৰে পিছৰ পাৰ্টৰ ৰিঅ্যাকচন আছিল so that was the main funda over here correct that was the main funda over here so a part এইটো আছে তো এইডাল বন পুটুকে ৰিজন তো কি আছিল যে এইডাল বন আমি পুটুকে ভাঙি দিব নোৱাৰো বুইছা তো ইয়াতে তো আয়োডাইড ফিট নহব তো আয়োডাইড ফিট হলে ইয়াতে হ'ব হয় না আৰু এফালে H লাগি যাব তো that was the entire thing next basic structural difference between starch cellulose কি আছিল starch হৈছে alpha গ্লুকোজৰ বস্তু আৰু cellulose হৈছে beta গ্লুকোজৰ বস্তু তাছত starch কি আছিল starchত আছিল কি it is straight chain branch chain সব ঘুমাই আছে but cellulose is mostly straight chain correct তাৰ পিছত আমাৰ কি আছে diazonium salts of aliphatic amine তো এটো জুনে জানে হিহতে ডাইৰেক্টলি এটো বস্তু লিখিব পাৰে কাৰণ আমি diazonium salts ৰ ওপৰত এটা ডিসকাশন এটা কৰিছিলো বাট এক্স্যাক্টলি এটো কোৱেশ্চন অবভিয়াসলি নাছিল বাট তাত মই ৰেজোনেন্সটো দেখুৱাইছিলো তো ইয়াত হে ৰেজোনেন্সৰ ৰিজন হয় সদায় এৰোমেটিক কম্পাউণ্ডছৰ কিবা ষ্টেবিলিটি ৰিজন ইট ইজ অলৱেজ ৰেজোনেন্স অলৱেজ সদায় ৰেজোনেন্স হ'ব হেতু কাৰেক্ট তাৰ পিছত আমাৰ কি আছে why do primary amines get their boiling point amines or boiling point or reason কি থাকে hydrogen bonding আমি order discuss কৰিছিলো boiling points discuss কৰিছিলো হয় না hydrogen bonding থাকিব তাৰ পিছত আৰু কি আছে এসা এটো কি দিছিল আমাক ইকুইলিব্রিয়াম কনস্ট্যান্ট আমাক ডিটারমাইন কৰিব দিছে ইকুইলিব্রিয়াম কনস্ট্যান্ট মানে কি Kc হয় না ইকুইলিব্রিয়াম কনস্ট্যান্ট মানে কি Kc তোমার ডাইরেক্টলি ফর্মুলা তো মোৰ কেনেকুৱা আছিল মনত আছে না এটো E naught cell equal to 0.059 by n log of Kc E naught cell to উলাই লব লাগিব এটো E naught cell দি দিছে তোমাক E naught cell দি দিছে এটোৰ কাৰণে n কি হ'ব এটোৰ কাৰণে n ভ্যালু টু 2 হয় n ভ্যালু 2 হয় তো E naught cell পালা 2 পালা এখিনি গুটি ক্যালকুলেট কৰি তোমাৰ Kc উলাই যায় তাৰ পাছত এফালে কি আছে সোৱা write the non-stick question মই বাৰ কৈছিলো ম্যাৰাথন সিরিজ কৰি থাকোতেও কৈছিলো non-stick questionৰ ওপৰত 4টা 5টা কৈ question পঢ়ি যাবাই ৰাইট বাৰ এটো কথা কৈছিলো নমস্কাৰ মানে non-stick questionৰ ওপৰত মই ৰিপিটেডলি এটো কথা কৈ আছিলো যে non-stick question বাৰ চাবা 4 5টা 5টা question মিনিমাম প্ৰেক্টিস কৰিবা আহিব ৰাইট আৰু সেই মতে আহিছে ঠিক আছে আচ্ছা এটা এইটো কোৱেশ্চনত মই বাৰু এটা কথা কম ওকে ভেৰি ইম্পৰ্টেন্ট সোৱা হা এই যোনটো কোৱেশ্চনটো পাৰ্টিকুলাৰ তোমাক এটা সেল দি দিছে দুটা সেল দি দিছে সেলটোৰ পৰা ননস্টিক কোৱেশ্চনটো বনাব দিছিলে বনাই পেলাই ইএমএফ ক্যালকুলেট এটা এইটোত একচুয়ালি সোৱা ইএমএফ যে ক্যালকুলেট কৰিব যে দিছে এই ক্যালকুলেশনটো কৰিবলে তোমাক ইয়াৰে স্ট্যান্ডাৰ্ড ভ্যালুজ কেটা একচুয়ালি গিভেন থাকিব লাগিব ঠিক আছে ইয়াৰে স্ট্যান্ডাৰ্ড ভ্যালুজ কেটা গিভেন থাকিব লাগিব বাট হেতু ভ্যালু তোমাক ইয়াত দিয়া নাই মানে ইউ শুড হ্যাভ বিন গিভেন দ্য E naught cell এটো ভ্যালু তোমাক ইয়াত দি থকা মানে দিয়া যাব লাগিছিল নহলে তুমি ক্যালকুলেট কৰিব ইনেও নোৱাৰিবা ইয়াতে ঠিক আছে ননস্টিক কোৱেশ্চন হৈছে কি E cell is equal to E naught cell minus 0.059 n log of oxidized by reduced হেতু পাৰ্ট আছিল তো এটা E naught cell নোহাকে তুমি এটো ক্যালকুলেট কৰিব নোৱাৰিবা তো this is a question that I would I don't know মানে যদি তুমি এটো ডাইৰেক্টলি কৰিছা বা ফৰ্মুলা পাঠ্য দিছে তোমালকে মাৰ্কস পাই যাবা কাৰণ ইএমএফ তো ক্যালকুলেট কৰিব নোৱাৰিবা আৰু যদি কাৰোবাৰ একেবাৰে এইকেটা ভ্যালু মনত আছে দেন বাপৰে বাপ ইউ আৰ জিনিয়াস ঠিক আছে নে বাট আদারওয়াইজ ইয়াতে ভ্যালু দিয়া থাকিব লাগিছিল ঠিক আছে
তাৰ পাছত কণ্ডাক্টিভিটি ভেৰিয়েশ্যন ডাইৰেক্ট কথা আমি এইটো বস্তু ডাইৰেক্টলি ডিছকাছ কৰিছিলোঁ মাৰাথন সিৰিজত এই গ্ৰাফডাল আছিলে নহয় হয় নহয় এইটো ডাইৰেক্টলি ডিছকাছ কৰিছিলোঁ এডাল এনেকুৱা হয়নে তো এই পাৰ্টটো আমি কমপ্লিটলি ডিছকাছ কৰিছিলোঁ যোনে আছিলে যোনে সেই ক্লাছকেইটা ভালকৈ লিখিছিলা easily you could have solved this up right next up that's all right is independent of the concentration direct derivation half life hone amar half life to ki hoy t half is equal to 0.693 divided by k right to etu just tumi derive kori dibo lage show that hudise na show that to tumi just derivation to kori dile hoy jay moi repeatedly koisile je derivation saba kinetics ot derivation saba মই কৈছিলো আৰু কিহৰ derivation saba মই ফাৰ্স্ট অৰ্ডাৰ বুলি তাকো মেনশন কৰি দিছিলো যে ফাৰ্স্ট অৰ্ডাৰ derivation sabai saba correct right this one is a direct in-text question আৰু direct in-text question হয় এটো মানে initial value final value দিছে এটো টাইম দিছে এটো initial value দিছে এটো final value দিছে তো সব দিয়ে দিছে তুমি খালি ডিভাইড কৰিব লাগে মাইনাস কৰি ডিভাইড কৰিব লাগে কামে শেষ তাৰপাছত reaction in first order eto tumi in-text to paba enekwa question exact question to in-text to ase right aru backward exercise to ase ekdom easy question asile first order second order hoy na noy ami first ote ki kora ami rate to ulai lo ami ki kora ami directly rate is equal to what k it is first order with respect to a so a respect of first order second order with respect to b respect of second order bas yamata pati jo differential equation likhibo lage rate effect keneke hobo jodi b increase 3 times so 3 hole ki hobo 3 square 9 times hoy jabo yar answer to ki hobo 9 times hoy jabo simple kotha edu right next up electromagnetic moment directly ulabo dise atomic number 5 mane 25 mane ki 25 mane hoise manganese divalent koise ta mane tomak khudise manganese 2 plus exact edu question ami korisu amar marathon series ot exactly same question mn2 plus or question to korisu you could have done this easily right transition element kak koy general configuration ki hoy we did this again right hoy na ami aram se etu easy score koribo parilo heten ebur right 2 marks ebur aram se amar hator asile this one is a thoda different question baro moi etu manibo paro this is a very good question actually but etu tomar answer ti back ase aram se right answer ti back ase to yat ki sabo lage silver karone ami ag2 plus to sabo lage hone karon ag2 plus hoy jor lage lage etu ki hoy jabo etu d9 hoy jabo ag2 plus hole d9 hobo gotike it is a category but it falls in the category of transition elements aram se book ase book questions then colorless so colorless etu colorless etu colored to color of complexes er upor ami bhalke porisu ki reason asile mone ase na dd transition hona dd transition was your answer aru etu hoise zinc mane ki zinc mane hoise d10 copper 2 plus mane ki d9 to obviously d10 code transition hobo fully filled ase that was your answer ekhine ami discuss korisu length and contraction moi etu sage 4 bar man koisu 3-4 bar man koisu je ki likhibi etu e question ahibo beleg na he hone muk bar bar koisilu je etu question jodi khudhe tente exact etu hudibo exact etu e hudise right repeatedly koi ase so তোমালোকে নিজৰ প্ৰবলেমছ বুৰ টিচাৰছৰ আগত কৈ থাকি পেৰেণ্টছৰ আগত কৈ থাকি একো লাভ নাই everybody has problems everybody faces problems there is no point in crying over your problems yes মানুহে তোমাৰ কাৰণে অকমান sympathy অকমান pity দেখুৱাব কিন্তু তোমাৰ problems তুমি face কৰি সেই problems বুৰ use কৰি তুমি নিজে grow হ'বই লাগিব there is no point in crying over problems right কনসিডাৰে নকৰিবা যে প্ৰবলেম বুলা বস্তু এটাই মোৰ লাইফটো বেয়া কৰিব পাৰে বা প্ৰবলেমছ বুলা বস্তু এটাই মোৰ লাইফটো অকমান কষ্ট দিব পাৰে হেনেকে নাভাবিবাই যেতিয়া কিবা প্ৰবলেম পোৱা অলৱেজ বিলিভ ইন yourself right and push yourself to become better ঠিক আছে এটা বিৰাট ধুনীয়া ষ্টৰী এটা মই মনত পৰিছে মই কওঁ ঠিক আছে বহুত আগৰ দিনত তোমালোকে গম পানো মাৰ্চেন্টছ আছিল ন এই যে তোমাৰ ডেজাৰ্ট বুৰত বা গাঁও বুৰত যে উট লৈ পেলাই ঘোঁৰা লৈ পেলাই ইটো জায়গাৰ পৰা হিটো জায়গালৈকে যায় ট্ৰেড কৰে তেওঁলোকে বিজনেস কৰে এটো বস্তু তাত বেছি দিয়ে তাৰ পৰা বস্তু লৈ যায় আকৌ ইয়ালে যায় তো এনেকে আগৰ দিনত মানে এনেকুৱাজন বিৰাট মানে বিৰাট ভাল মাৰ্চেন্ট এজন আছিল বিৰাট ভাল মানুহ তেখেতৰ সবেই জানে তেখেতক তো তেখেতে নিজৰ ফেভাৰিট ঘোঁৰাটো লৈ পেলাই এদিন মানে গৈ আছিল মানে কি বুলি কয় এজন বিৰাট সবেই কয় ন বিৰাট পপুলাৰ মাৰ্চেন্ট
সবেই ভাল পায় আৰু বিজনেছমেন তুমি এনেকৈ ধৰা মাৰ্চেণ্টটো নাজানিবা আৰু আজিকালি তুমি বিজনেছমেন বুলি ধৰা ঠিক আছে নে তুমি বিজনেছমেন বুলি ধৰা তো এজন বিৰাট পপুলাৰ বিজনেছমেন তেওঁ নিজৰ ফেভৰেট ঘোঁৰাটো লৈ পেলাই এইখন গাঁৱৰ পৰা সেইখন গাঁৱলৈকে গৈ আছিলে এতিয়া সন্ধিয়া গৈ আছিলে কাৰণে কি বহুত বেছি ৰাস্তা চাস্তা দেখা পোৱা আজিকালি হে ষ্ট্ৰীট লাইট আগৰ দিনতনো ক'ত আছিলে তো আন্ধাৰ হোৱাৰ কাৰণে ৰাস্তা দেখা পোৱা নাই কি হ'ল এনেকৈ তেওঁলোকে গৈ থাকোঁতে খপককৈ এটা ডাঙৰ গাঁত এটা আছিলে দেখা নাপালে ঘোঁৰাটো সেই গাঁতত পৰি গ'ল এণ্ড ডেট ৱাজ হিজ ফেভৰেট হৰ্চ চবতছে মৰম মানে ভাল পোৱা ঘোঁৰাটো মৰম কৰা ঘোঁৰাটো আৰু এতিয়া একদম তাতে গাঁততটো ঘোঁৰাটো সোমাই গ'ল মাৰ্চেণ্টজনৰ এতিয়া চিন্তা হৈ গ'ল ঘোঁৰাটো চিঞৰিছে এতিয়া তেওঁ মানে টানি মেনি ওলাব পৰা নাই এজন দুজন মানুহ মাতিলে ৰাতিপুৱালৈকে চালে নাই টানি মেনি মেলে ওলাব পৰা নাই আৰু 3জন 4জন মানুহ মিলি পেলাইও ঘোঁৰাটো টানি আনিব পৰা নাই কিয় বহুত তলত আৰু ঘোঁৰাটো একদম হেল্ডি ডাঙৰ ঘোঁৰা ঠিক আছে তো তেওঁৰ বিৰাট মনটো বেয়া হৈ গ'ল মনটো বেয়া হোৱাৰ লগে লগে কি হ'ল তেওঁ ফাইনেলি মানে ডিচাইড কৰিলে আৰু উইথ এ হেভি হাৰ্ট যে নাই ঘোঁৰাটোক ইয়াতে আমি পুতি দিব লাগিব তো তাৰ ওপৰত মাটি চাটি দি পেলাই ঘোঁৰাটো আমি এনেকৈ পুতি দিম নহ'লে ঘোঁৰাটোৱে বহুত কষ্ট পাই মানে মৰি যাব মানে এনেকৈ একো খাব চাব নাপাই পেলাই তাতেই মৰি থাকিব ইমান দ গাত মানে তো চবৰে বেয়া লাগিল তো বেয়া লগাৰ কাৰণে এতিয়া আল্টিমেটলি উপায়টো নাই তো গতিকে কি কৰিলে তেওঁলোকে চবেই মিলি পেলাই এনেকৈ মাটি দি পেলাই সেই ঘোঁৰাটো গাঁতত মানে পেলাই দিলে ঠিক আছে মাটি পেলাই দিলে তেওঁলোকে দেখিলে যে যিমান তেওঁলোকে মাটি যে পেলাই আছিলে ঘোঁৰাটোৱে মানে মাটিখিনি এনেকৈ গাটো জোকাৰি পেলাই মাটিটো তলত পেলাই দিয়ে আৰু ঘোঁৰাটো অলপ উঠি আহে বুজি পাইছেনে আকৌ মাটি পেলাই ঘোঁৰাটো আকৌ উঠি আহে আকৌ মাটি পেলাই ঘোঁৰাটো আকৌ উঠি আহে গম পাইছে কি কৈছোঁ চ' আকৌ কৈছোঁ চোৱা এজন বিৰাট পপুলাৰ বিজনেছমেন মাৰ্চেণ্ট এজন তেওঁৰ নিজৰ ফেভৰেট ঘোঁৰাটোৰ লগত এদিন তেওঁ ৰাতি ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈকে গৈ আছিলে ঠিক আছে দেন ৰাতি আন্ধাৰত একো দেখা নাপায় তো কি হয় ঘপককৈ এটা গাঁত এটা পালে আৰু গাঁতত তেওঁৰ ঘোঁৰাটো পৰি গ'ল ঘোঁৰাটো বিৰাট হেল্ডি ঘোঁৰা বিৰাট মৰমৰ ঘোঁৰা এৰি আহিব নোৱাৰে তো তেওঁ বিৰাট চেষ্টা কৰিলে ঘোঁৰাটোক বচাব পাৰি নেকি ৰাতিপুৱালৈকে ৰখিলে ঘোঁৰাটোৱে চিঞৰি আছে তেওঁ চিঞৰি আছে দুজনমান গাঁৱৰ মানুহ আহিলে চবেই মিলি পেলাই চেষ্টা কৰিলে কিন্তু নোৱাৰিলে কিয় কাৰণ বহুত ডিপ আছিলে গাঁতটো বহুত দ আছিলে আৰু লগতে ঘোঁৰাটো বিৰাট মজবুত মৰমৰ ঘোঁৰা অভিয়াছলি এতিয়া তেওঁলোকে উপায় নাপায় একদম দুখেৰে মানে তেওঁলোকে ভাবিলে যে ঘোঁৰাটোৱে ইয়াতে শুকাই যাব কষ্ট পাব তাতকৈ আমি মাটি দি পুতি থৈ দিওঁ আৰু ঘোঁৰাটো আগৰ দিনত সেনেকুৱা আছিলে মানে ঠিক আছে কষ্ট পোৱাতকৈ মানে তেতিয়াই মাৰি পেলাই এনেকুৱা চিষ্টেম তো তেওঁলোকে যেতিয়া তাতে মাটি দিয়া ষ্টাৰ্ট কৰিলে ঘোঁৰাটোৰ গাত যে মাটি পৰে ঘোঁৰাটো এনেকৈ গাটো লৰাই দিয়ে মাটিখিনি তলত পৰে ঘোঁৰাটোৰ ওপৰত উঠে আকৌ মাটি দিয়ে গাটো লৰাই দিয়ে মাটিখিনি তলত পৰে ঘোঁৰাটোৰ ওপৰত উঠে সেনেকৈ যিমানেই মাটি পেলাই পেলাই গৈ গৈছে ঘোঁৰাটোৱে মানে নিজৰ গাৰ পৰা মাটিখিনি তলত পেলাই দিয়ে আৰু লাহে লাহে উঠি দেখিলে যে ঘোঁৰাটো আৰামছে গাঁতৰ পৰা ওলাই আহিলে বুজিছেনে তো হোৱাট ডু ইউ লাৰ্ণ ফ্ৰম দিছ হৰ্চ তোমাৰ ওপৰত যেতিয়া এনেকৈ মাটি পৰিব ৱেন এভাৰ ইউ ফেচ প্ৰব্লেমছ তুমি শ্বেক কৰি দিয়া মাটিখিনি তলত পেলাই দিয়া মাটিখিনিৰ ওপৰত খোজ দি পেলাই ওপৰত উঠা ইউ থ্ৰ' দ'জ প্ৰব্লেমছ লাৰ্ণ ফ্ৰম দ'জ প্ৰব্লেমছ এণ্ড ইউজ দ'জ প্ৰব্লেমছ টু গ্ৰ' ইউৰ চেল্ফ তেতিয়াহে তোমাৰ ৰাইজ হ'ব ডু নট কিপ কমপ্লেইনিং এণ্ড ক্ৰাইং অভাৰ প্ৰব্লেমছ চবৰে থাকে প্ৰব্লেমছ বুজি পাইছানে চিম্পল কথা অ'কে মুভিং অন আৰু কি আছে আমাৰ তাত এইটো হৈ গ'ল ডি ট্ৰানজিশ্যন হৈ গ'ল ইফালে তো দিছ ইজ হোৱাট এগেইন কালাৰ তো কি হ'ব কালাৰ ডি ট্ৰানজিশ্যন আমি ডিছকাছ কৰিছোঁ এইটো বস্তু হয়নে আমি ডিছকাছ কৰিছোঁ ডি ট্ৰানজিশ্যন তাৰপাছত এইটো হৈছে পেৰামেগনেটিক এইটো হৈছে ডায়ামেগনেটিক হয়নে বোথ আৰ টেট্ৰাহেড্ৰেল ৱাই এইটো কি আছিলে VBT ভেলেন্স বণ্ড থিয়ৰী কোঅৰ্ডিনেশ্যন কমপ্লেক্সেছত আমি মই দুটা এক্সাম্পল দিছিলোঁ তাৰে এটা আহিছে চোৱা দুটা এক্সাম্পল দিছিলোঁ তাৰে এটা আহিছে ৰাইট উই হেভ টু ডিছকাছ যোনখিনি বস্তু ডিছকাছ কৰিছিলোঁ সেইখিনি যদি তোমালোকে অকল চাই গ'লাহেঁতেন ইউ উড হেভ ইজিলি স্ক'ৰ্ড 40 আপ ইয়াতে আৰামছে আউট অফ 70 আৰু যদি একেবাৰে থৰলি পঢ়িলাহেঁতেন তেতিয়াতো কেছেই নাই আৰু ইয়াতে হয়নে তাৰপিছত জিঅ'মেট্ৰিকেল আইচ'মাৰ্ছৰ কথা সুধিছে হয়নে এইটো জিঅ'মেট্ৰিকেল আইচ'মাৰ্ছ কি হ'ব চিছ ট্ৰান্স জিঅ'মেট্ৰিকেল আইচ'মাৰ্ছ বুলি কোৱাৰ লগে লগে এইটো চিছ ট্ৰান্স হৈ যাব ভেৰি চিম্পল তাৰপাছত চোৱা কাইৰেল একাইৰেলৰ কথা সুধিছে আকৌ সেই একে কাহানি চিছ ট্ৰান্সৰ ভিতৰত কোনটো কাইৰেল কোনটো একাইৰেল আমি জানো যে ট্ৰান্স ইজ হোৱাট আৰে ট্ৰান্সটো কি হয় ট্ৰান্স ইজ এ কাইৰেল আমি জানো এইটো তো দিছ ইজ কাইৰেল অবভিয়াছলি হয়নে তো চিম্পলি তুমি ড্ৰয়িংটো আঁকিব লাগে মিৰৰ ইমেজ দেখুৱাব লাগে কাম চেছ ইজি হয়নে দেন আইডেণ্টিফিকেশ্যন দিছ ৱাজ এ গুড কুৱেশ্যন এইটো বঢ়িয়া কুৱেশ্যন দিছে দিছ ইজ হিন্সবাৰ্গ টেষ্ট এই তোমালোকে হিন্সবাৰ্গ টেষ্টেদি বুজাব পাৰিলেহেঁতেন আৰামছে হিন্সবাৰ্গ টেষ্টেদি আৰামছে কৰিব পাৰিলেহেঁতেন কেমিকেল ৰিয়েকশ্যনো সুধি দিছে এইটোৱে যি এটা মই ক'ম যে টাফ কুৱেশ্যন আছিলে টাফ মানে কিয়
জেনাৰেল কমন এপিয়াৰিং কুৱেশ্যন নহয় আৰু বহুতৰ এইবোৰ ৰিয়েকশ্যন লাষ্টলৈকে মনত নাথাকে তো ঠিক আছে দিছ ৱাজ এ কুৱেশ্যন উইচ আই উড কনচিডাৰ টাফ এই 3 মাৰ্কটো মানে মই ধৰিব পাৰোঁ আৰু যোন ষ্টুডেণ্টে এই 3 মাৰ্কটো যোনে কৰিছে উইথ ৰিয়েকশ্যনছ that student is 100% going to score 95 plus 95 plus 90 plus কোৱা নাই মই বুজি পাইছানে আৰামছে সেইটো পাব আৰু কি আছে চোৱা this is what activation energy মই কৈছিলো activation energy curve চাবা activation energy calculation খিনি কৰিবা সেই যোনটো ফৰ্মুলাটো আছে 1/t1 minus 1/t2 EA by 2.303 r সেইটো ইকুৱেশ্যন বাৰ ইউজ কৰিব মই লিখি দিছিলো যে এইটো ইকুৱেশ্যনৰ ওপৰত দুটা কুৱেশ্যন চাবি আহিছে নে ৰাইট আহিছে হয়নে এইটো কি এইটো গোটেই কুৱেশ্যনটো মাৰ্কভ নিকভ এন্টি মাৰ্কভ নিকভ ৰাইট একদম সিম্পল কথা আছিল এইটো কি আছিল মাৰ্কভ নিকভ আৰু এই পাৰ্টিকুলাৰ পেৰক্সাইডটো হৈছে এন্টি মাৰ্কভ নিকভ হয়নে এইটো ক্লাছ 11 ৰ পৰা আহি গৈছে এইবোৰ বস্তু ৰাইট এই নেম ৰিয়েকশ্যন কেটা তাৰ ভিতৰত এইটো উই ইজিলি ডিসকাসড হয়নে এইকেটা আমি ডিসকাস কৰিছিলো ইন দ্য মেইন ক্লাছ ইথিন তো ব্ৰমো ইথিন আমি ডিসকাস কৰিছো হয়নে এইটো বাৰ ডিসকাস কৰা নাছিলো বাট আমাক এনি 3 লাগে তো মোৰ কাম হৈয়ে গৈছে right we could have easily scored this right we could have easily scored this হয়নে আৰু জনে জনে কৰিছা very good জনে জনে কৰিছা very good আৰু কি আছে আমাৰ আৰু কি আছে এইটো গোল start yes this was a good question এইটো এটা বঢ়িয়া question দিছিলে এইটো একদম unusual question দিছিলে তো this was a good question এইটো মই হাৰ্ড বুলি কম হয়নে আইসোমাৰ ৰাখিব দিছে এলকহলৰ আইসোমাৰ তো কি হ'ব এইটো পাঁচটা কাৰ্বন আছে ন তো হ'ব কি পেন্টেন 1 অল পেন্টেন 2 অল পেন্টেন 3 অল দেন 1 অলৰ পৰা তুমি 2 মিথাইল 2 ডাইমিথাইল 3 মিথাইল হেনেকে আমি ডিটাৰমাইন কৰিব পাৰিম হয়নে মোটামুটি পাঁচটা বা ছটা আইসোমাৰ তোমালোকে পাব লাগিব ইয়াতে 3 মাৰ্কস আছে তো পাঁচটা বা ছটা আইসোমাৰ আই বিলিভ পাবা right so this was one of the question juntu moi kom je yes okoman critical asile kintu yare or disila ma jodi etu nwara etu aram se koribo parila heten hoine and this one is a in-text question etu eta in-text example asile etu hoine etu aram se in-text example asile reduction of butanol right hydration of propene ako markov so asun eventually ako markov nikove dise so etu markov nikove dise dekhise ne markov nikov eto amar previous year jot ami korisu discuss right this is again same right ekdom bookor question in text examples kini pohi jabore tomar kaam hoi jay right then eto part to give reasons ami aram se discuss korisilu ekini hone give reasons kini ki hobo pare ortho nitrophenol more acidic than phenol ki ase nitro group NO2 ki hoy ta electron withdrawing group thakile acidity badhe we know this ta pasot boiling point answer কি হয় সদায় হাইড্ৰোজেন বন্ড হয় মই ৰিপিটেডলি এটো কথা কৈ আছো আমি বহুত বাৰ ডিসকাস কৰিছো হয়নে अगेन সোয়া নাইট্ৰোফেনল এটো এলা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ হয় এটো মিথক্সি OCH3 এটো এটা ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ হয় একে লজিক সোয়া এটো যদি জানিলা হেতেন হয়নে এইটো ধৰা অকমান মই বাৰু ঠিক আছে ক পাৰো এইটো অকমান বেলেগ টাইপস কি আছিল সাইনোহাইড্ৰিন মানে HCN ৰ লগত ৰিএক্টিভিটি তো দিস ইজ अबाउট দ্য নিউক্লিওফিলিক ৰিএক্টিভিটি তো গটিকে ট্রাই মিথাইল যদি থাকে মিথাইলটো अगेन কি হয় ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ হয় আৰু ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ হলে এই ৰিএক্টিভিটিটো কমি যায় দ্যাট ওয়াজ দা আনসার যদি ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ যদি তুমি তাত দি আছা তেন্তে কি হৈ যায় সেই পার্টিকুলার কার্বনটো নিউক্লিওফিলিক অ্যাটাকটো কমি যায় তো দিস ওয়ান ইজ থোড়া ঠিক আছে তাৰ মানে বেসিক্যালি ওভারঅল যদি মই চাও তেনে তিনটাই এনেকুৱা কোৱেশ্চন পালো যোনটো অকমান মাথা মাৰিব লগিয়া তো যোন স্টুডেন্টসে 90% মানে 90 above পাবো clearly they will be very good at these questions so ei tinta question e belek gute question is very obvious question hoy na aru ki ase nai nothing much let's see ifale ki ase edu question directly khudisu directly ami koraisilo etu hoy na etu directly ami korisilo structure elucidation ot hoy na edom bookor bitor dunia ke this was in the back hoy na etu back exercise ot pore etu ami directly ekhini discuss korisilo ekhini question organic compound with a molecular formula 2,4 derivative hoy ta mane ki ta mane carbonyl compound hoy tolene ase tolene mane ki tolene mane hi eta aldehyde hobo lagibo hone canizaro ase to obviously etu benzaldehyde or formation hoboi lagibo hone benzaldehyde kintu eitu thaka karone amar final compound to ki hobo final compound hoy gol eitu efale CHO aru efale C2H5 kitahe mile ha na efale 6 7 8 9
correct CHO আৰু এফালে C2H5 this was my final compound right আমি এটো আৰামসে ডিসকাস কৰিছো তাৰ পাছত give chemical test না give chemical test তো বেনজোফিনন এসিটোফিনন কি দিবা বেনজোফিনন আৰু এসিটোফিনন ইয়াতে কি হ'ব ইয়াতে আছে আয়োডোফৰ্ম টেষ্ট ইয়াতে হ'ব আয়োডোফৰ্ম টেষ্ট কাৰণ আয়োডোফৰ্মত এইটো গ্ৰুপ আছে বুলি গম পাই এই গ্ৰুপটো ইয়াতে আছে ইয়াতে নাই হয় না ফিনল আৰু বেনজোইক এসিড আমি Na2CO3 টেষ্ট কৰো বা সোডিয়াম NaHCO3 টেষ্ট কৰো সোডিয়াম বাইকাৰ্বনেট টেষ্টটো কৰি দিও আমি এৰো টেষ্টটো আমি কৰো তাৰ পাছত ইয়াতে কি হ'ব ইথানল আছে প্ৰপানল আছে ইথানল CH3CHO প্ৰপানল CH3CH2 CHO হয় না তো ই কি দিব ই তোমাৰ আয়োডোফৰ্ম দিব বাট ই আয়োডোফৰ্মটো নিদিয়ে it could be easily done right it could be easily done তাৰপাছত এইকেইটা কোৱেশ্চন আমি কমপ্লিট দ্য ৰিএকশনছত আমি সলভ কৰিছো হয় না আমি কমপ্লিট দ্য ৰিএকশনত আমি এইকেইটা সলভ কৰিছো ইয়াতে কি হ'ব ইয়াতে Cl লাগি যাব ইয়াতে Cl লাগি যাব COCl এটো কি হয় এটো তোমাৰ অ্যামোনিয়া ডেরিভেটিভ হয় H2O গুছি যাব বাকিখিনি ডাবল বন্ড হৈ পেলা লাগি যাব এটো এটা সোডিয়াম বোৰোহাইড্রাইড হয় তো ই অবভিয়াসলি ইয়াক অ্যাটাক কৰিব এটো বাছি যাব হয় না তো দিস টার্নস টু CH3CHOH আমি এবোৰ সব কোৱেশ্চনস কৰিছো CrO3 হয় অক্সিডাইজিং এজেন্ট তো এটো কি হৈ যাব এটো অ্যালকোহল হৈ আছে তো অ্যালকোহলটো কিটোন বনি যাব সেকেন্ডারি অ্যালকোহল হয় হি আরামসে কিটোন বনি যাব উই অলরেডি ডিড দিস রাইট আমি বঢ়িয়াকৈ এইখিনি কোৱেশ্চন সলভ কৰিছো বাট अगेन এইখিনি কৰ পৰা আহিছে এইখিনি তোমাৰ কমপ্লিট দ্য ৰিএকশনস পাৰ্টটোত আছে হয় না কমপ্লিট দ্য ৰিএকশনস পাৰ্টটোত আছে রাইট তো এইকেটা কোৱেশ্চন তুমি আৰামসে ব্যাক এক্সারসাইজ যদি কৰি গলা হেতেন তাতে তোমাৰ এইখিনি কোৱেশ্চন সলভ হৈ গলে এইটো বাৰু মানে সব বেলেগ বেলেগ চ্যাপ্টাৰছৰ পৰা আহিছে ৰাইট এইটো তোমাৰ এলডিহাইডছ কিটোনছ এইটো এলডিহাইড কিটোন এইটো তুমি এলডিহাইড কিটোনত ধৰিব পাৰা এইটো অ্যালকোহলতো আছে তো এইখিনি বস্তু তোমাৰ ৰিপিট হৈ আছে ব্যাক এক্সারসাইজ কৰিলে হৈ গল হেতেন right easily solve কৰিব পাৰিবা then again give reasons or questions we discussed already হয় না ইয়াতে আছে কি অ্যানিলিন এইটো অ্যানিলিনত কি হয় রেজোনেন্স হ'ব আৰু রেজোনেন্স হোৱাৰ কাৰণে বেসিক নেচাৰ কমি যায় বেসিক নেচাৰ কমাৰ কাৰণে পিকেবি বেছি হয় we know this aniline does not undergo Friedel-Crafts reaction we discussed this কি আছিল সল্ভ ফৰ্ম কৰে Friedel-Craftsত যে AlCl3 আছে ইয়াৰ লগত কি হয় ইয়াৰ লগত there is salt formation ইয়াৰ লগত there is salt formation of aniline সেই কাৰণে ৰিঅ্যাকশনটো হ'বলে অলপমান অসুবিধা হয় বা টাইম লাগে ৰাইট গ্যাব্ৰিয়েল থেলিমাইডৰ ক্ষেত্ৰত প্ৰাইমাৰী এমাইন্স ইজ নট ইট ইজ নট প্ৰেফাৰ্ড ফৰ প্ৰাইমাৰী এমাইন্স কি আছিল ৰিজনটো আমি যেতিয়া গ্যাব্ৰিয়েল থেলিমাইড কৰো ইট ইজ কোড গল ইজ প্ৰেফাৰ্ড ফৰ দ্য সিনথেসিস অফ প্ৰাইমাৰী এমাইন্স বেলেগৰ লগত পসিবল নহয় কাৰণ হাইড্ৰোজেন যাব লাগিব হয় না হাইড্ৰোজেন যাব লাগিব হাইড্ৰোজেনৰ ৰিপ্লেসমেন্ট আছিল সেই ৰিঅ্যাকশন মেকানিজমটো আমি এটো বস্তু ডিসকাস কৰিছিলো ৰাইট যেতিয়া গ্যাব্ৰিয়েল থেলিমাইড চাবা যোনটো পইণ্টত R সোমাই যায় ঠিক আছে যোনটো স্টেপত R সোমাই যায় সেই R টো সোমাৰ পিছত যাতে হাইড্ৰোজেনৰ ৰিপ্লেসমেন্টস হয় না নহয় তো হাইড্ৰোজেন থাকিলেহে হ'ব বনাটো নহব তো সেইকাৰণে প্ৰাইমাৰী এমাইন্সতে হাইড্ৰোজেন থাকে বেছিকে ৰাইট দেন আচ্ছা বাৰু দিস পোৰশন ইজ এন্টায়াৰলি ফ্ৰম এমাইন্স দিস ইজ এন্টায়াৰলি ফৰ এমাইন্স এমাইন্সৰ ব্যাক এক্সারসাইজ চালে তুমি এটো পাই যাবা ৰাইট aliphatic amines are stronger bases than aromatic amines এইটোৱে কোৱেশ্চন চোৱাচোন এইটো কোৱেশ্চন এইটো কোৱেশ্চন দেখিছানে সেম হয় কব গলে রাইট খালি ইয়াত পিকেবি ৰেসপেক্টত সুধিছে ইয়াত স্ট্ৰংগাৰ বেস বুলি সুধিছে আকৌ একে কথা এৰোমেটিক এমাইন্স মানে কি তাত ৰেজোনেন্স থাকিব আৰু ৰেজোনেন্স থাকিলে বেসিসিটি কমি যায় তো দ্যাট ইজ ইওর আনসার রাইট তো দিস ইজ ইট এখিনি কথাই তোমাক বারবার সুধি আছে একে কথাকে ৰিপিট কৰিছে ইফ ইউ স্মার্ট এনাফ তুমি ধৰিব পাৰিলা হেতেন দেন ইফালে এটুকে দিছে একেটা কি গিভ দ্য রিঅ্যাকশনস সো নেম রিঅ্যাকশনস হ্যাঁ না কার্বিলামাইন টেস্ট এটো কনসেন্ট্রেট নাইট্রিক অ্যাসিড 246 ট্রাইনাইট্রোফেনল পিক্রিক অ্যাসিড হ'ব এটো পিক্রিক অ্যাসিড হ'ব 246 ট্রাইনাইট্রোফেনল এইটোতে অলপ বেলেগকে দিছে স্টাইলটো ৰিংটো আকি দিয়া নাই এটো বহুতে আকৌ এটো চিনিয়ে নাপায় নহয় হেটোহে কথা হৈছে বুইছা ৰাইট তাৰছত ডায়াজোনেমৰ লগত এলকোহল ৰাইট ডায়াজোনেমৰ লগত এলকোহল ডাইৰেক্ট কথা CH2OH এইটো কিন্তু খেলিমেলি কৰিছে এটা CH2 নহয় এটা CH3OH হ'ব লাগিছিল ঠিক আছে CH3OH হ'ব লাগিছিল তাৰছত এটো কি হয় হফম্যান ব্রোমাইড ডিগ্রেডেশন এটো কি হয় হফম্যান ব্রোমাইড ডিগ্রেডেশন রিঅ্যাকশন কারেক্ট নেম রিঅ্যাকশন দেখিছানে হোয়াট ইজ দিস এটো সো দিস ইজ নাইট্রেশন রিঅ্যাকশন এটো নাইট্রেশন মেটা নাইট্রো আহি আছে
কাৰেক্ট তো আৰামছে বুকত থকা ৰিয়েকশ্যনছ এইবোৰ অকল নেম ৰিয়েকশ্যন মই কৈছোঁ ন অকল নেম ৰিয়েকশ্যনো যদি তুমি পঢ়ি যোৱা তুমি অৰ্গেনিকত আৰামছে 20+ স্ক'ৰ কৰিব পাৰা অকল অৰ্গেনিকৰ কথা কৈছিলোঁ দেখিছা কিমান নেম ৰিয়েকশ্যনছ আহিছে হয় নহয় ইমান নেম ৰিয়েকশ্যনছ আছে দেখিছা এইটো কি হয় উইলিয়ামছন চিন্থেসিস RX + RON মই কৈছিলোঁ নেম ৰিয়েকশ্যন চাবা উইলিয়ামছন চিন্থেসিস ৰাইট এইটো আছে হফমেন ব্ৰমিমাইড ওপৰটো আছে কাৰ্বেলামাইন ৰাইট মই কৈছিলোঁ বাৰ নেম ৰিয়েকশ্যনখিনি চাই যাবা বুলি য়েছ ফাইনেলি একেটাতো বায়োমলিকুলছৰ একদম ইজি কথা এসেনশিয়েল নন এসেনশিয়েল উই অলৰেডি ডিছকাছড হয় নহয় এক্সাম্পল দুটা দেখিছেন দুটাই কৈছিলোঁ দুটাই আহিছে জমনিটো হৈছে সেইটো মই কৈছিলোঁ যে দুটা এক্সাম্পল দুইটাৰে চাই থৈ দিবা দুটা এটা চালে নহ'ব দুটাই আহিছে দেখিছেনে কাৰেক্ট হয়নে দেন ভিটামিনছৰ ক্লাছিফিকেশ্যন কি আছিলে ফেট সলিবল ৱাটাৰ সলিবল হয়নে কোএগুলেশ্যন অফ ব্লাডত কোনটো ইউজ হয় ভিটামিন কে ইউজ হয় দেন কি আছে আমাৰ নিউক্লিক এচিড টু ইম্পৰ্টেণ্ট ফাংচনছ হেৰিডিটিৰ কাৰণে হয় নহয় ফাংচনছ ট্ৰান্সফাৰ অফ জেনেটিক ইনফৰমেশ্যন ৰাইট নিউক্লিক এচিড কি আছিলে মনত আছে DNA RNA হয় নহয় আকৌ একে কথাকে সুধিছে চোৱাচোন ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ এণ্ড ফাংচন একে কথা হৈছে চোৱা একো মানে এনেই নামত কৰিছে হৈছেনে বুজি পাইছা এতিয়া এই কুৱেশ্যনটো চাওঁ হোৱাট আৰ নিউক্লিক এচিডছ মেনশ্যন টু ইম্পৰ্টেণ্ট ইউজেছ DNA আৰু RNAৰ ষ্ট্ৰাকচাৰ আৰু ফাংচনেল ডিফাৰেঞ্চ সুধিছে হয় নহয় তো মোটামুটি একে কথাটোকে সুধিছে বেলেগকৈ আৰু সেইটোৱে কথা হয়নে তো তুমি যদি জানা ইউ কেন ইজিলি স্ক'ৰ দিছ মাৰ্কছ বায়'কেমিষ্ট্ৰি বিৰাট ইজি হৈ গ'ল এইবাৰ হয়নে টু ডিটাৰমাইন য়েছ দিছ ইজ আ গুড কুৱেশ্যন এইটো এটা ভাল কুৱেশ্যন এইটো তোমালোকে এই ৰিয়েকশ্যনটো ইউজ কৰি পেলাই মানে ওলাব লাগে কি আছিলে আমাৰ ৰিয়েকশ্যনটো NaOH + HCl - NaCl এইটো ইউজ কৰি পেলাই তুমি এইটো ডিটাৰমাইন কৰিব লাগে তো ইউ কুড হেভ ইজিলি স্ক'ৰ দিছ ৰাইট হয়নে দেন আৰু আছেনে লাষ্টটো এক্সপ্লেইন দ্য বণ্ডিং ইন টাৰ্মছ অফ ৱাৰ্নাৰ চোৱা আমি লাষ্ট যেতিয়া আমি মেৰাথন কৰিছিলোঁ মেৰাথন চিৰিজ কৰোঁতে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ মই লাষ্টৰ ফালে ৱাৰ্নাৰ্ছ পষ্টুলেটছকেইটা এবাৰ কুইকলি কৈ দিছিলোঁ যে কি আছিলে প্ৰাইমেৰী ভেলেঞ্চি ছেকেণ্ডেৰী ভেলেঞ্চি হয় নহয় প্ৰাইমেৰী ভেলেঞ্চিৰ কথা আছে ছেকেণ্ডেৰী ভেলেঞ্চিৰ কথা আছে সেইটোৱে মেইন হৈছে ৱাৰ্নাৰ্ছ থিয়ৰী তো এইখিনি কথা তোমালোকে ক'ব পাৰিব লাগিছিল আৰু মাৰ্কছ দিছে নাই 2 মাৰ্কছ তো মেইনলি যদি তুমি অকল প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী ভেলেঞ্চিৰ কথাও লিখি আহা তুমি ইয়াতে মাৰ্কছ পালাহেঁতেন ৰাইট তো এজ ইউ কেন চি যে দিছ টাইম আমাৰ বহুত কুৱেশ্যনছ কমন পৰি গৈছে আৰু এইবাৰ কেমিষ্ট্ৰি পেপাৰখন তো ইফ ইউ আস্ক মি যে হোৱাট ইজ দ্য মানে হাউ উড ইউ ৰেট দ্য কেমিষ্ট্ৰি পেপাৰ তেনেহ'লে আই উড কনচিডাৰ দিছ এজ এ মিডিয়াম লেভেল পেপাৰ একেবাৰে সহজ বুলিও মই নকওঁ ঠিক আছে ইটছ এ মিডিয়াম লেভেল পেপাৰ ইটছ নট হাৰ্ড এট অল এইটো হাৰ্ড বুলি যোনে কৈ আছে সি লিটাৰেলি সি একোৱে পঢ়া নাই একদম মই অনেষ্টলি কৈছোঁ এইটো এইখন পেপাৰ যোনে হাৰ্ড বুলি ক'ব সি লিটাৰেলি একোৱে পঢ়া নাই না সি প্ৰিভিয়াছ ইয়াৰ্ছ পেপাৰ চাইছে না সি বুকৰ ইনটেক্স কুৱেশ্যন চাইছে না এক্সাম্পল চাইছে একোৱে চোৱা নাই তুমি যদি অকল বুকৰ ইনটেক্স এক্সাম্পল আৰু প্ৰিভিয়াছ ইয়াৰ্ছৰ ছল্ভ কৰি আহা তুমি এইখন পেপাৰত আৰামছে 50 এণ্ড এবভ এটেম্প কৰি আহিব পাৰিবা মই 60+ নকওঁ 50 এবভটো এটেম্প কৰি আহিব ইজিলি পাৰিলাহেঁতেন যদি তুমি কোনোবা এখন টান পাই আছে তাৰমানে সি প্ৰিভিয়াছ ইয়াৰ্ছটো একদমেই চোৱা নাই ঠিক আছে উইচ ইজ দ্য মেজৰ পাৰ্ট তুমি সেইখন সদায় চাব লাগে যিকোনো পৰীক্ষাৰ কাৰণে আৰু আমি ৰিপিটেডলি তাৰ ওপৰত ফ'কাছ কৰি আছোঁ দেন তুমি ইনটেক্স এক্সাম্পল কেমিষ্ট্ৰিত চাবই লাগিব সেইটো মই ৰিপিটেডলি কৈ আছোঁ তো যোনে এইখিনি বস্তু চোৱা নাই সি এনেও টান পাব এইখন তাত আৰু মাথা মাৰি থাকি লাভ নাই ঠিক আছেনে তো উইথ দিছ আই এম এণ্ডিং টুডেজ ডিছকাশ্যন and yeah it was a good journey for the class 12 students. I hope you guys had some really good time learning from me, right? And baki khini exam bhalke diba jiman khini baki ase do your best tar pisot entrance bur ase to ekebare preparation dhila di ni diba preparation to aru strong kori jaba ek falor pra entrance or kane pohi jaba I'm sure all of you will shine thik ase so yeah that's it for today's question paper discussion. This is me Druba sir signing off. Bye bye everybody, take care and all the best for your remaining examinations.